নমস্কাৰ মই নিয়ৰ আৰু মই আপোনালোক সকলোকে মোৰ স্পেচ নেটৱৰ্ক চেনেলটোলে পুনৰ এবাৰ স্বাগতম জনাইছো কোনো এটা ৰকেট উৎক্ষেপিত হ'বলৈ ইয়াক এক নিৰ্দিষ্ট পৰিমাণৰ ঊৰ্ধ্বগামী বলৰ আৱশ্যক হয় এই ঊৰ্ধ্বগামী হেঁচাটো প্ৰাপ্ত কৰিবলৈ ৰকেটটোৱে প্ৰথম অৱস্থাত মাটিত এটা বল প্ৰয়োগ কৰিব লাগিব আৰু নিউটনৰ তৃতীয় গতিসূত্ৰ মতে এই বলৰ প্ৰতিক্ৰিয়া ৰূপে ৰকেটটোৱে এটা ঊৰ্ধ্বগামী বল লাভ কৰে আৰু সেইবাবে ৰকেটটো ওপৰলৈ যায় এতিয়া এই ঊৰ্ধ্বগামী বলৰ বাবে আৱশ্যক যি মাটিলৈ প্ৰয়োগ কৰা বল আছে তাক থ্ৰাষ্ট বুলি কোৱা হয় আৰু এই থ্ৰাষ্ট উৎপন্ন কৰিবলৈ কেমিকেল ৰকেটবোৰত থকা ইন্ধনবোৰত কিছুমান বিশেষ ৰাসায়নিক বিক্ৰিয়া ঘটোৱা হয় আৰু এইবোৰৰ ফলতেই থ্ৰাষ্ট উৎপন্ন হয় ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত থ্ৰাষ্ট উৎপন্ন কৰা ৰকেটবোৰক ৰাসায়নিক ৰকেট বোলে আৰু এনে ধৰণৰ ইন্ধনক ৰাসায়নিক ইন্ধন বোলে গতিকে আহক আজি আমি এনে কিছুমান ৰাসায়নিক ইন্ধনৰ বিষয়ে আলোচনা কৰোঁ ৰকেট এটাৰ মহাকাশলৈ কঢ়িয়াবলগীয়া অংশখিনিক পেইলোড বুলি কোৱা হয় এই পেইলোডৰ ওজন কিছু কিলোগ্ৰামৰ পৰা কিছু টন পৰ্যন্ত হ'ব পাৰে এই পেইলোডটো মহাকাশলৈ কঢ়িয়াবলে ৰকেটে উৎক্ষেপিত হৈ মহাকাশৰ এটা নিৰ্দিষ্ট কক্ষপথ পাবগে লাগিব ৰকেট ইন্ধনৰ দহনৰ পাছত অতি উচ্চ চাপ থকা আৰু অতি উচ্চ বেগেৰে ওলাই অহা যিখিনি ধোঁৱা থাকে সেই ধোঁৱাখিনিয়ে যেতিয়া মাটিত আঘাত কৰে তেতিয়া ইয়াৰ প্ৰতিক্ৰিয়া ৰূপে ৰকেটটোৰ ওপৰত যিটো ঊৰ্ধ্বগামী বল প্ৰয়োগ হয় সেই ৰকেটটোক উৎক্ষেপণত সহায় কৰে কিন্তু এইখিনিতে এটা সমস্যাৰ সৃষ্টি হয় যিহেতু পেইলোডে কোনো ধৰণৰ থ্ৰাষ্ট উৎপন্ন কৰিব নোৱাৰে গতিকে ৰকেটত পেইলোডৰ লগত কিছুমান ইন্ধনৰ প্ৰয়োজন হয় যদি ৰকেটৰ উৎক্ষেপণৰ বাবে ইয়াত ইন্ধন যোগ কৰা হয় তেতিয়াহ'লে ৰকেটৰ ওজন পুনৰ বৃদ্ধি পায় আৰু ৰকেটটো উৎক্ষেপিত কৰিবলৈ প্ৰয়োজন হোৱা ইন্ধনৰ পৰিমাণ আকৌ বাঢ়ি যায় এইদৰে এটা সমস্যাৰ সৃষ্টি হয় আৰু এই সমস্যাটোৰ সমাধান কৰিবলৈ গৈয়ে ৰকেটটোৰ মুঠ ভৰৰ প্ৰায় 90% হৈ উঠে ইয়াত থকা ইন্ধনখিনিৰ ভৰ আৰু বাকি 10% হৈছে এই যিটো ৰকেটৰ খোলাটো আছে আৰু যি পেইলোড আছে তাৰ ভৰ আৰু এই সমস্যাটো সমাধান কৰিবলৈ ৰকেট ইন্ধনৰ আন এটা বৈশিষ্ট্য থাকিব লাগিব ই নিজেই নিজক উঠাব পৰাকৈ ঊৰ্ধ্বগামী বল সৃষ্টি কৰাৰ লগতে আৰু কিছু অতিৰিক্ত বল সৃষ্টি কৰিব পাৰিব লাগিব সেইবাবে ৰকেটৰ যিসমূহ ইন্ধন আছে এই ইন্ধনসমূহ অতিকৈ দক্ষ হোৱাটো প্ৰয়োজনীয় আৰু সেইবাবে সকলো ইন্ধন ৰকেটৰ বাবে উপযোগী নহয় কোনো এটা ৰকেটত ব্যৱহৃত হ'ব পৰা আটাইতকৈ সৰল ইন্ধনেই হৈছে গোটা ইন্ধন কোনো এটা বস্তুৰ দহনৰ বাবে তিনিটা বস্তু আৱশ্যক হয় প্ৰথমটো হৈছে ইন্ধন দ্বিতীয়টো হৈছে অক্সিজেন আৰু তৃতীয়টো হৈছে তাপ আমি আমাৰ পৰিৱেশত যেতিয়া বস্তু এটা জ্বলাওঁ তেতিয়া সেই বস্তুটো হৈ পৰে ইন্ধন অৰ্থাৎ দাহ্য পদাৰ্থ আৰু অক্সিজেন আমাৰ বায়ুৰ পৰা গ্ৰহণ কৰা হয় আৰু তৃতীয় যিটো তাপ আছে সেই তাপ আমি বাহ্যিকভাৱে প্ৰদান কৰোঁ ৰকেটবোৰত দহন কাৰ্য সংঘটিত হ'বলৈ অতিৰিক্ত অক্সিজেনৰ প্ৰয়োজন হয় কাৰণ ৰকেটটোৱে বাহিৰৰ পৰা অক্সিজেন গ্ৰহণ নকৰে অতিৰিক্ত অক্সিজেনখিনি কিছুমান অক্সিডাইজাৰে যোগান ধৰে গোটা ইন্ধনৰ ক্ষেত্ৰত এই অক্সিডাইজাৰ আৰু যি ইন্ধন থাকে এই দুইটা একেলগে মিলিত হৈ গ্ৰেইন নামৰ এটা পদাৰ্থৰ সৃষ্টি কৰে গ্ৰেইনবোৰক জ্বলন উষ্ণতালৈ তপতালে ইহঁতৰ দহন আৰম্ভ হয় আৰু এইবোৰে অতি প্ৰবলভাৱে বিক্ৰিয়া কৰি বহু পৰিমাণৰ ধোঁৱা উৎপন্ন কৰে গোটা ইন্ধনে যি পৰিমাণৰ থ্ৰাষ্ট উৎপন্ন কৰে ই সাধাৰণতে জুলীয়া ইন্ধনতকৈ বেছি হয় কাৰণ এই গোটা ইন্ধনৰ যি ঘনত্ব হয় ই বেছি হয় আৰু ইয়াৰ ফলত ই বেছি পৰিমাণৰ থ্ৰাষ্ট উৎপন্ন কৰে যিহেতু গোটা ইন্ধনসমূহে ইমান প্ৰবলভাৱে বিক্ৰিয়া কৰে এইবোৰে অতি কম সময়তে জ্বলি শেষ হৈ যায় আৰু সেইবাবে ইহঁতৰ স্পেচিফিক ইম্পালছ কম হয় গোটা ইন্ধনৰ স্পেচিফিক ইম্পালছ 200 পৰা 300 ছেকেণ্ড পৰ্যন্ত হয় এমনিয়াম পাৰক্লৰেট আৰু এলুমিনিয়ামৰ গুড়িৰ মিশ্ৰণ হৈছে এটা গোটা ইন্ধনৰ উদাহৰণ গোটা ইন্ধন অৰ্থাৎ গ্ৰেইন ব্যৱহাৰ কৰা ৰকেটসমূহৰ ক্ষেত্ৰত এটা সমস্যা হৈছে অনিয়ন্ত্ৰণশীলতা এই অনিয়ন্ত্ৰণশীলতা গুণৰ বাবেই যি গোটা ইন্ধন আছে এইসমূহ বৰ বেছি সুবিধাজনক নহয় এই ক্ষেত্ৰত আন এটা ব্যতিক্ৰমী পদ্ধতি বা ইন্ধন হৈছে হাইব্ৰিড ইন্ধন এই প্ৰণালীত যিটো মূল ইন্ধন থাকে অৰ্থাৎ দাহ্য পদাৰ্থ থাকে এইখিনি গোটা হয় পিছে ইয়াৰ লগতে আন এটা পৃথকভাৱে অক্সিডাইজাৰ ৰখা হয় আৰু এটা কম্বাশ্যন চেম্বাৰ অৰ্থাৎ দহন কৰা কোঠালিত এই দুইটা মিহলি কৰি
সিহঁতৰ মাজত বিক্ৰিয়া ঘটোৱা হয় আৰু যিহেতু ইয়াত থকা অক্সিডাইজাৰ জুলীয়া ৰূপত বা গেছীয় ৰূপত থাকে গতিকে এই অক্সিডাইজাৰক কিছুমান ভালভৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি আৰু ইয়াৰ প্ৰবাহ যেহেতু নিয়ন্ত্ৰণশীল গতিকে ইয়াৰ যেটো থ্ৰাষ্টৰ পৰিমাণ আছে অৰ্থাৎ উৎপন্ন হোৱা থ্ৰাষ্ট তাক নিয়ন্ত্ৰণ কৰিব পাৰি আৰু সেইবাবে এই পদ্ধতিটো সুবিধাজনক হৈ উঠে ইন্ধন হিচাপে HTPB ব্যৱহাৰ কৰা আৰু অক্সিডাইজাৰ হিচাপে পৃথকভাৱে তৰল অক্সিজেন বা নাইট্ৰাছ অক্সাইডৰ ব্যৱহাৰ কৰা যেটো ব্যৱস্থা আছে সেইটো হৈছে এটা হাইব্ৰিড ইন্ধনৰ উদাহৰণ জুলীয়া ইন্ধন ব্যৱস্থা হৈছে ৰকেটত ব্যৱহাৰ কৰা এটা অতি জনপ্ৰিয় ব্যৱস্থা ইয়াত যিখিনি দাহ্য তৰল আছে আৰু যি অক্সিডাইজাৰ আছে ইয়াক পৃথকভাৱে কিছুমান টেংকত ৰখা হয় আৰু এটা কম্বাষ্টন চেম্বাৰত এইবোৰক মিলিত কৰি ইহঁতৰ দহন ঘটোৱা হয় জুলীয়া ইন্ধন দুই প্ৰকাৰৰ হয় প্ৰথমটো হৈছে এক ইন্ধনযুক্ত আৰু দ্বিতীয়টো হৈছে দ্বি ইন্ধনযুক্ত এক ইন্ধনযুক্ত জুলীয়া ইন্ধন ব্যৱস্থাত কোনো ধৰণৰ অক্সিডাইজাৰ নাথাকে আৰু এই ইন্ধনসমূহে কিছু অনুঘটকৰ ক্ৰিয়াত বিয়োজিত হৈ থ্ৰাষ্ট উৎপন্ন কৰে হাইড্ৰজেন এটা এক ইন্ধনযুক্ত জুলীয়া ইন্ধন আৰু ইয়াৰ অনুঘটক হৈছে ইৰিডিয়াম ৰুথেনিয়াম আদি দ্বি ইন্ধনযুক্ত ব্যৱস্থাত এটা ইন্ধন থাকে আৰু এটা অক্সিডাইজাৰ থাকে আৰু এইবোৰক মিলিত কৰা হয় এটা কম্বাষ্টন চেম্বাৰত আৰু ইয়াৰ পিছত এইবোৰৰ দহন ঘটোৱা হয় এই জুলীয়া ইন্ধনত দাহ্য তৰল আৰু অক্সিডাইজাৰৰ প্ৰবাহ কিছুমান ভালভৰ দ্বাৰা বা আন পদ্ধতিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি আৰু এইভাবে দ্বি ইন্ধনযুক্ত জুলীয়া ব্যৱস্থাটো নিয়ন্ত্ৰণশীল এনে ধৰণৰ দ্বি ইন্ধনযুক্ত জুলীয়া ইন্ধনৰ দুটা প্ৰকাৰ থাকে এটা হৈছে হাইপাৰগলিক আৰু এটা হৈছে নন হাইপাৰগলিক যেতিয়া এই ইন্ধন কেইটা হাইপাৰগলিক হয় এই দুটা যেতিয়া পৰস্পৰ মিহলি হয় এইবোৰে লগে লগে বিক্ৰিয়া কৰি দহন হয় যেতিয়া এইকেইটা নন হাইপাৰগলিক হয় তেতিয়া এইকেইটা মিহলি কৰাৰ পিছতো বাহিৰৰ পৰা তাপ প্ৰদান নকৰালৈকে এইবোৰৰ মাজত কোনো ধৰণৰ বিক্ৰিয়া সংঘটিত নহয় জুলীয়া ইন্ধন কেৰাচিন তৰল মিথেন হাইড্ৰজেন আনচিমেট্ৰিকেল ডাইমিথাইল হাইড্ৰজেন আদিক নাইট্ৰজেন টেট্ৰক্সাইডৰ নিচিনা অক্সিডাইজাৰৰ লগত জুলীয়া ইন্ধন ব্যৱস্থাত ব্যৱহাৰ কৰা হয় জুলীয়া ইন্ধনৰ স্পেচিফিক ইম্পালস সাধাৰণতে 250 সেকেন্ডৰ পৰা 400 সেকেন্ড পৰ্যন্ত হ'ব পাৰে অৰ্থাৎ ইহঁতৰ স্পেচিফিক ইম্পালস গোটা ইন্ধনতকৈ বেছি হয় হাইড্ৰজেন আৰু নাইট্ৰজেন টেট্ৰক্সাইডৰ মিশ্ৰণৰ যি স্পেচিফিক ইম্পালস ই পৃথিৱী পৃষ্ঠত প্ৰায় 290 সেকেন্ড আৰু শূন্যত প্ৰায় 340 সেকেন্ড হয় সংকোচনশীলতা গুণৰ বাবে কিছুমান গেছক উচ্চ চাপত ৰাখি তৰল আকাৰলৈ নি এইবোৰক জুলীয়া ইন্ধন ব্যৱস্থাত ব্যৱহাৰ কৰিব পাৰি এনে ধৰণে গেছীয় যি ইন্ধন আছে এইবোৰক তৰল অৱস্থালৈ নিলে ইহঁতৰ দক্ষতা বৃদ্ধি পায় হাইড্ৰজেন আৰু অক্সিজেন হৈছে অতি দক্ষ ইন্ধন সাধাৰণ অৱস্থাত ইহঁত গেছীয় অৱস্থাত থাকে অক্সিজেনক -183 ডিগ্ৰী সেলসিয়াছ আৰু হাইড্ৰজেনক -253 ডিগ্ৰী সেলসিয়াছত তৰল অৱস্থাত পাব পাৰি পিছে এই কাৰ্য সম্পাদন কৰাটো অতি জটিল বিশেষকৈ যি ইন্ধন আছে অৰ্থাৎ তৰল হাইড্ৰজেন ইয়াক তৰল অৱস্থাত অনাটো অতি কঠিন কাৰণ -253 ডিগ্ৰী সেলসিয়াছ উষ্ণতা প্ৰাপ্ত কৰাটো অতি কষ্টকৰ কাম তৰল অক্সিজেনক হাইড্ৰজেনৰ লগত মিহলোৱাৰ ঠাইত আন যি ইন্ধন আছে সেইবোৰৰ লগত মিহলাই ব্যৱহাৰ কৰিব পাৰি তৰল অক্সিজেন আৰু তৰল হাইড্ৰজেনক যেতিয়া একেলগে ব্যৱহাৰ কৰা হয় সেই ব্যৱস্থাটোক ক্ৰায়োজেনিক ব্যৱস্থা বোলে আৰু তৰল হাইড্ৰজেনৰ ঠাইত যেতিয়া আন কোনো ধৰণৰ হাইড্ৰকাৰ্বনৰ ইন্ধন ব্যৱহাৰ কৰা হয় আৰু অক্সিডাইজাৰটো তৰল অক্সিজেন হয় তেতিয়া ইয়াক এটা সেমি ক্ৰায়োজেনিক ব্যৱস্থা বোলে ক্ৰায়োজেনিক ইন্ধনৰ স্পেচিফিক ইম্পালস শূন্যত 452 সেকেন্ড আৰু পৃথিৱী পৃষ্ঠত 370 সেকেন্ড হয় ক্ৰায়োজেনিক ব্যৱস্থা পৰিৱেশ প্ৰদূষী নহয় কাৰণ ইয়াৰ পৰা যেটো ধোঁৱা উৎপন্ন হয় এই ধোঁৱাখিনি হৈছে প্ৰকৃততে পানীৰ ভাপ জুলীয়া ইন্ধন গোটা ইন্ধন হাইব্ৰিড ইন্ধন আৰু ক্ৰায়োজেনিক ইন্ধন এই চাৰিওটাই হৈছে একোটা ৰাসায়নিক ইন্ধন এই ইন্ধনবোৰে ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত থ্ৰাষ্ট উৎপন্ন কৰে আৰু কোনো এটা ৰকেট বা কোনো এখন মহাকাশযানৰ চলন আৰু উৎক্ষেপণত সহায় কৰে ৰাসায়নিক ইন্ধনৰ বাহিৰেও পাৰমাণৱিক বিক্ৰিয়া আৰু আয়ন চালিত অন্যান্য ব্যৱস্থাৰে মহাকাশযানক চালিত কৰিব পাৰি পিছে ৰকেটসমূহৰ উৎক্ষেপণৰ বাবে
ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক ইন্ধনসমূহেই হৈছে আটাইতকৈ বেছি জনপ্ৰিয় ব্যৱস্থা এই ৰাসায়নিক ইন্ধনৰ বলতেই মহাকাশলৈ ৰকেট উৎক্ষেপণ কৰা সম্ভৱ হৈ উঠিছে গতিকে আজিলৈ ইমানেই ধন্যবাদ